ভাইটি ভণ্টিহঁত, তোমালোক আটাইলৈ মৰম জনাই তোমালোকৰ প্ৰিয় অনুষ্ঠান সেউজী চৰাই মুকলি কৰিছোঁ। আশা কৰোঁ ভালে কুশলে আছা আৰু তোমালোকৰ প্ৰিয় অনুষ্ঠানটি শুনিবলৈ নিশ্চয় ৰেডিঅ'ৰ কাষ চাপি আহিছা। বাৰু ভাইটি ভণ্টিহঁত, 5 জুন তাৰিখত তোমালোকে নিশ্চয় উলহ মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন কৰিলা। সকলোৱে হয়তো সেই দিনটিত গছপুলিও ৰোপণ কৰিলা। ভাইটি ভণ্টিহঁত, পিছে গছপুলিটো ৰুলেই নহ'ব, আমি যতনো কৰিব লাগিব। কেতিয়াবা দেখা যায় যে 5 জুন তাৰিখত আমি গছপুলি ৰুওঁ ঠিকেই, কিন্তু পাছত সেই পুলিকেইটা যতন নকৰাৰ ফলত নষ্ট হৈ যায়। গতিকে আমি সাৰ পানী দি সেই পুলিকেইটা সুস্থ সবল হৈ ডাঙৰ হোৱাত সহায় কৰিব লাগিব। বাৰু ভাইটি ভণ্টিহঁত, আজি তোমালোকলৈ আগবঢ়াইছোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌহদত স্থিত শিশু পাৰিজাতৰ ভাইটি ভণ্টিহঁতে পৰিৱেশন কৰা এটি বিচিত্ৰ অনুষ্ঠান। অনুষ্ঠানটিৰ পৰিচালনা জিন্তি শইকীয়া হাজৰিকাৰ। তেন্তে আহা অনুষ্ঠানটিৰ মাজলৈ যাওঁ। প্ৰথমে শুনো এটি শিশু পাৰিজাতখনেৰ অকণিহঁতৰ সমবেত স্বৰত কবিতা আবৃত্তি। নমস্কাৰ, আমি আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম গছ ভাল পোৱা ককাৰ খং। কবি ভৱেন্দ্ৰনাথ শইকীয়া। ভাল পালো ৰঘুনাথ, তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা, পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা? আলহী অতিথি যাব, ৰভা নাই দিয়া হব, বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই। পিছে কোৱাচোন ৰঘুনাথ, আমলখি গছজোপা সহজতে পাবানে ঘূৰাই? দৰাটিক মাতাচোন, এজুলুকা আশীৰ্বাদ দিওঁ আৰু যাওঁ। গছজোপা কটাৰ বাবে লুচি ভাজি ৰসগোল্লা একোকেই নাখাওঁ। ধন্যবাদ। এইবাৰ আন এটি কবিতা পাঠ কৰিছে আশা শইকীয়াই। শুনি লওঁচোন আহা। নমস্কাৰ, কবিতাৰ শিৰোনাম গছ বিহু। কবি গংগামোহন মিলি। উৰে ৰাতি গাজনি ঢেৰেকনিৰ শব্দত, বিজুলীৰ পোহৰত, মুষলধাৰ বৰষুণত মলিয়ন দেহাটো ধুই পখালি পুৱাৰ আকাশলৈ চাই গছে সেৱা এটা জনায়। মুখেৰে বিৰবিৰালে, আমাক নিজৰ মতে জীয়াই থাকিবলৈ দিয়া। তাঁতৰ শালত বৈ দিম মৰমৰ বাণীৰে, চেনেহৰ দীঘেৰে, সেউজীয়া ৰঙৰ বিশাল পোচাক। গছে গছে হেঁপাহ পলুৱাই ফুলিব তুমি ভাল পোৱা নানাৰঙী ফুল। চঞ্চল চতৰ দুপৰীয়া গছৰ শীতল ছাট ৰৈ ভাবিলো, নিজে নিজৰ সৃষ্টিক সময়ত বিলাই দিয়াজনহে ভগৱান। ধন্যবাদ। আশা শইকীয়ালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভাইটি ভণ্টিহঁত, এইবাৰ তোমালোকলৈ আগবঢ়াইছোঁ এখনি নাটক বৃক্ষ আমাৰ পৰম মিত্ৰ। পৰিৱেশন কৰিছে শিশু পাৰিজাতৰ মইনাহঁতে। ৰচনা আৰু পৰিচালনা জিন্তি শইকীয়া হাজৰিকাৰ। তেন্তে শুনি লওঁ আহা। যিটো আমাৰ বাৰীখনত বৰ বেছিকে গছ গছনিবোৰ গজি আছে। গছ গছনিবোৰ থকাৰ কাৰণে আমাৰ বাৰীখন বৰ শুৱনি হৈ পৰিছে। এই গছ গছনিবোৰ কাটি বাৰীখন মুকলি কৰি পেলা বল। বিটু, তই কথাটো ঠিকেই কৈছ। ময়ো কথাটো নভবা নহয়। বাৰীখনত একেবাৰে ৰ'দ নপৰা হৈছে, তাতে চাৰিওফালে গছবিলাকক লতাবোৰে বেৰি ধৰিছে। গতিকে গছবোৰ কাটিবহে লাগিব। তই গছ কাটিবলৈ আহিছ হয়, পিছে কিহেৰে কাটিবি? হাতত চোন দা কুঠাৰ একোৱেই নাই। মই তোৰ লগত কথাটো
আলোচনাহে কৰিছো। বল ঘৰৰ ভিতৰৰ পৰা দা দুখন লৈ আহোঁ। আমৈলতা, এতিয়া পিছে কি কৰিম বুলি ভাবিছা? অলপ পাছতে এই ল'ৰা দুইটাই আমাক দাৰে কাটি শেষ কৰিব। আম্ৰপালি, তোমাৰ সহায় লৈহে আমি স্বৰ্গলৈ যাম বুলি ভাবিছিলো। তোমালোকৰ দৰে শক্তিশালী গছবোৰ নহলেচোন আমি জীয়াই থাকিব নোৱাৰো। সিহঁতেতো আহি প্ৰথমে আমাকেই তোমাৰ গাৰ পৰা আঁতৰাই ল'ব। লতা, মোৰো বৰ দুখ লাগিছে। তোমালোক মোৰ আশ্ৰয়ত থাকিলে ময়ো বৰ সুখ অনুভৱ কৰো। অন্ততঃ মই তোমালোকক সহায় কৰিব পাৰিছো। মোৰ আশ্ৰয়ত থাকিয়েই তোমালোকে দুবেলা দুসাঁজ খাবলৈ পাইছা। ল'ৰা দুজন আহি প্ৰথমে আমাকেই তোমাৰ গাৰ পৰা আঁতৰাই ল'ব, আৰু তেতিয়াতো আমি জীয়াই নাথাকিম। মোৰ বৰ ভয় লাগিছে। আৰু কি জানা, আমাৰ ওচৰত থকা ৰাধাচূড়া আৰু কৃষ্ণচূড়া গছ দুজোপাই আমাক আম গছৰ পৰা আঁতৰাই মাৰি পেলালে বৰ ভাল পাব সিহঁতে। ৰাধাচূড়া, আম গছ আৰু আমৈলতাবিলাকৰ কথা বতৰাবিলাক শুনিছানে? কৃষ্ণচূড়া, শুনিছো, হাঁহিহে উঠিছে মোৰ। আই দেহি আমৈলতাজনী নিজস্বতা নাথাকিলে এনেকুৱাই হয়। ৰাধাচূড়া, লতাবিলাকে অলপ সুবিধা পালেই গাত বগাবলৈ অলপো লাজেই নকৰে। নীলাজ কৰবাৰ। অলপ দিনৰ আগতে বতৰটো আকৌ বৰ ভাল আছিল। খুব বৰষুণো দিছিল যে। সিহঁত মোৰ ওচৰতে আছিল হ'ব পাই। মই বৰ গুৰুত্ব নিদোতো, কিন্তু বৰষুণ পাই সিহঁত মোৰ গাত যি বগাই আহিছিল, মোৰ গাটো একেবাৰে বেজ বেজাই গৈছিল। ইমান ধুনীয়া মোৰ ফুলবোৰ, মোৰ ডালবোৰ, মোৰ গাটো। সিহঁতৰ আচলতে বৰ হিংসা লাগে জানা। কৃষ্ণচূড়াই ৰাধাক ভাল পোৱা সিহঁতে সহ্যই কৰিব নোৱাৰে। সেয়ে তোমাক ঢাকি দিবলৈ বিচাৰে। কিন্তু হলে কি হব কৃষ্ণচূড়া, মানুহে তোমাকে মোকে জানো কম ভাল পায়। গতিকে সিহঁত আমাৰ গাত উঠিলেই চোন টানি আজুৰি চিঙি খাস্তাং কৰি পেলায়। বেয়াই লাগে পাই সিহঁতলৈ। ৰাধা, আমাৰেই ভাল ন? প্ৰায়বিলাক মানুহৰ বাৰীত দেখিবা এফালে এজোপা কৃষ্ণচূড়া আৰু এফালে এজোপা ৰাধাচূড়া। কম ধুনীয়া জানো আমি? আমাক বাৰীত নুৰুই পোকে খোৱা গেলা আম গছ কিয় থাকিবলৈ দিব? চাবা, আজি এই গেলা আম লগা গছজোপাও কাটিব। সেইজোপা কাটিলে যে মই ভালেই পাম। তেতিয়া মানুহৰ চকু গেলা আমত নপৰি আমাৰ ৰঙা আৰু গুলপীয়া ফুলবিলাকতহে পৰিব। মানুহে আমাক যে কিমান ভাল দেখে। ৰাধাচূড়া, সেইফালে চোৱা, হাতত দা লৈ ল'ৰা দুজন পালেহিয়ে। হয়, আমি চুপ চাপ সিহঁতৰ কামবোৰ চাই থাকিম দেই। জিতু, তই প্ৰথমে আম গছজোপাত থকা লতাবিলাক কাটি ল। ঠিক আছে, মই গছ বগাব নোৱাৰো নহয়। গতিকে তই ডালবোৰ দলিব লাগিব। মই বাৰু লতাবোৰ কাটি পেলাওঁ। পিছে লতাবোৰ ইমান লহপহকৈ বাঢ়িছে যেন আমাক কিবা সিহঁতৰ কথা কবলৈহে যেন মন গৈছে। সিহঁতে যেন কব, আমাক নাকাটিবা, আমাক নাকাটিবা। কিয় নাকাটিম? তহঁতে আমাৰ কি উপকাৰ কৰিছ? তহঁত আম গছজোপাত বগোৱাৰ কাৰণে আমজোপাত ভালকে আম এটা লাগিবলৈ নেপালে। তহঁতক কাটিমেই। আমাক নাকাটিবা, আমিনো কি কৰিম? আমাৰ এই লেওহেও গাটো আনৰ আশ্ৰয় নহলে বগাই যাবই নোৱাৰোচোন। কি কৰিম? ভগৱানে আমাক আনৰ আশ্ৰয়তে ডাঙৰ হবলৈ দিছে। কথাটো হয়, কিন্তু তহঁত বগালেই যে গছজোপা উধাবলৈকেই নিদিয়। এতিয়া আমজোপা শক্তিশালী গছ বুলিহে একো হোৱা নাই, কিন্তু নৰসিংহ, নেমু টেঙা এইবোৰ গছত তহঁত বগালেইচোন গছবোৰ মৰি যাওঁ অৱস্থা হয়। সেইবোৰ কথা এবাৰ ভাবি চাইছনে? আমাক ক্ষমা কৰা। আমাক নাকাটিবা, আমাৰ কোনো উপায় নাই, আমি বৰ দুৰ্বল। পৃথিৱীত যদি জীয়াই থাকিবলৈ মন আছে, শক্তিশালী হবি, আনৰ বুজা নহবি। পৰ নিৰ্ভৰশীল আৰু দুৰ্বলীক সকলোৱে ঘৃণাৰ চকুৰে চাই। এই কথা সদায় মন কৰিবি। মোৰ হাতত কোনো উপায় নাই, মই তহঁতক বচাব নোৱাৰো।
আম গছ আমাক বচোৱা, আমাক বচোৱা। মোৰ নিজৰে জীৱনৰ আশা নাই, তহঁতক কেনেকৈ বচাম? দেখা নাই দুখন দা লৈ দুইজনে কেনেকৈ মোক চাই আছে? তহঁতে আমাক কাটিলেও বা মাৰিলেও আমাৰ বংশ ধ্বংস কৰিব নোৱাৰ। তহঁতে এঠাইতহে কাটিবি, আমি 10 ঠাইত গজিম। তহঁতে এঠাইতহে কাটিবি, আমি 10 ঠাইত গজিম। জিতু, আম গছৰ ডাল কাটিবলৈ লওঁতে এনেই লাগিছে যেন মোক তাৰ ডালপাতবোৰ কাটিবলৈ মানাহে কৰিছে। ভাইহঁত, মোক নাকাটিবা। চোৱাচোন, ডালে পাতে জাতিষ্কাৰ হৈ মই কেনেকৈ তোমালোকৰ বাৰীখন শুৱনি কৰি ৰাখিছো। আমি চিৰসেউজ গছ, আমাক নাকাটিবা। বিটু, ই হেনো আমাৰ বাৰীখন শুৱনিহে কৰিছে, কিন্তু এই আমজোপাই যে এইবাৰ আমাক এটাও আম খাবলৈ নিদিলে, এই কথা পাহৰিলে নেকি? গাখীৰ নিদিয়া গাই গৰু যিদৰে প্ৰয়োজন নাই, ফল নধৰা গছৰো কোনো প্ৰয়োজন নাই। যিটো এফালৰ পৰা ডালবোৰ দলি যোৱা, তাৰ কথা শুনাৰ কোনো প্ৰয়োজন নাই। মোৰ গাত ডালে পাতে জাতিষ্কাৰ হয়হে, তোমালোকে ডালবোৰ কাটিয়েই পেলোৱা। এবাৰো মোক ফল দিবলৈ সুবিধাকে নিদিয়া। গাত বল শক্তি নাথাকিলে ফল লগা গছ হল বুলিয়েইতো লাগিব নোৱাৰো। এইবাৰ মোক নাকাটিবা। চাবা, অহা বছৰ মই দিয়া ফল খাই তোমালোকে নিজেও তৃপ্তি পাবা আৰু আনকো তৃপ্তি দিব পাৰিবা। যিটো ই বাৰু কথাটো সঁচাকেই কৈছে নেকি? আমি নহলে এইবাৰ আমজোপা নেকাটোৱেই নেকি? ঠিকেই কৈছা, এইবাৰ আমজোপা নেকাটো দিয়া। এনেও গছ কাটিবলৈ লৈচোন মনটো ভালেই লগা নাই। তেনেহলে বাৰীখনত বেছিকৈ হেজ মাৰি ধৰা নৰসিংহ, ভেদাইলতা, মহানিম, ডিমৰু, শেৱালি গছ এইবিলাককে অলপ কাটি বাৰীখন মুকলি কৰো। আৰু বাৰীখনত বহুত বেছিকৈ তুলসী গছবোৰো হৈ আছে, অলপ সেইবোৰো উঘালি পেলাও। এই বোপাহঁত, তোমালোকে হাতত দা লৈ কি কৰি আছা? ককা, আমাৰ বাৰীখন বৰ হাবি যেন হোৱাত অলপ গছ গছনি কাটি পৰিষ্কাৰ কৰিব বিচাৰিছো। নহলে বাৰীখন বৰ চেচুক হৈ পৰিছে। হওঁতে কথাটো নোহোৱা নহয়। গছ গছনি বেছি হলেতো অলপ কাটিবই লাগিব, কিন্তু তোমালোকৰ বাৰীত কেইজোপামান মূল্যৱান গছো আছে, সেইবোৰ কিন্তু নাকাটিবা। কি কি গছৰ কথা কৈছে ককা? তোমালোকৰ বাৰীত থকা মহানিম, নৰসিংহ, তুলসী গছ এইবোৰৰ কথা কৈছো আকৌ। এইবোৰ বেছিকৈ থাকিলে ভালহে, এইবোৰ নাকাটিবা হওক বোপাই। তুলসী গছ আৰু নিম গছৰ পৰানো কি উপকাৰ হয় ককা, কওকচোন। শুনা তেনেহলে, তুলসী গছ আৰু নিম গছে বায়ু বিশুদ্ধ কৰি ৰাখে। মহানিমৰ পাত সিজাই তাৰ পানীয়ে গা ধুলে মানুহৰ ছালৰ বেমাৰ আজাৰ ভাল হয়। আৰু মহানিমৰ পাত ভাজিও খাব পাৰি নহয়। তুলসী গছে কি কৰেনো ককা? তুলসী গছো বৰ উপকাৰী। বাৰীত তুলসী গছ থাকিলেও ঘৰৰ চৌপাশৰ বায়ু পৰিষ্কাৰ কৰি ৰাখে। আৰু মানুহৰ কাহ কফ হলে তুলসী পাতৰ ৰস আদাৰ লগত খালে কাহ কফৰ পৰা সকাহ পাব পাৰি। তাৰোপৰি তুলসীয়ে ছালৰ দাগ পৰিষ্কাৰ কৰাতো সহায় কৰে। বয়সৰ চাপ নোহোৱা কৰাটো ই মহৌষধ। তুলসীয়ে চুলিৰ গুৰি শক্তিশালী কৰাৰ লগতে ইয়াৰ এন্টি ফাংগেল গুণাগুণে ভেঁকুৰ আৰু ডেণ্ড্ৰাফ প্ৰতিৰোধ কৰে। ভাল সময়তে ককা আহি ওলালহি দেই। আমি আজিৰ পৰা এইবিলাক গছ নেকাটো। পাৰিলে আনকো এইবোৰ গছ নিজৰ নিজৰ বাৰীত ৰুবলৈ কমহে। এইবিলাক গছ বুলিয়েই নহয় অ' বোপাইহঁত, গছ গছনি অবাবত কাটি নষ্ট কৰিব নাপায়। আজিকালি মানুহে ৰাস্তা পদূলি, ঘৰ দুৱাৰ সাজিবৰ বাবে বহুতো মূল্যৱান গছ গছনি কাটি প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰিছে। গছ গছনি আমাৰ পৰম মিত্ৰ। গছ গছনি কমি গলে বায়ুত অক্সিজেনৰ পৰিমাণ কমি যাব। গতিকে অক্সিজেনৰ পৰিমাণ কমা মানে আমাৰ নিজৰে অপকাৰ হোৱা। ইউনাইটেড ষ্টেটছ ডিপাৰ্টমেণ্ট অৱ এগ্ৰিকালচাৰৰ এটি প্ৰতিবেদনত প্ৰকাশ পাইছে যে 50 বছৰ জীয়াই থকা এজোপা গছে 14,06,250 টকা মূল্যৰ অক্সিজেন যোগান ধৰে।
27,90,000 টকাৰ মূল্যৰ বায়ু প্ৰদূষণ প্ৰতিৰোধ কৰে। এবছৰত এজোপা গছে গড়ে 117.93 কিলোগ্ৰাম অক্সিজেন উৎপন্ন কৰে। গতিকে তোমালোকে ভাবি চোৱাচোন, গছ বন নাথাকিলে মানুহৰ কিমান অপকাৰ হ'ব। প্ৰকৃতিবিহীন এখন পৃথিৱীৰ কথা আমি জানো কল্পনা কৰিব পাৰোঁ বোপাইহঁত? হয় ককা, আপুনি ঠিকেই কৈছে। আমিহে কথাবোৰ ভালদৰে গুৰুত্ব নিদি নিজৰে অপকাৰ কৰি আহিছো। শুনা বোপাইহঁত, তোমালোকৰ বাৰীত থকা মহানিমৰ পুলি আৰু তুলসী গছৰ পুলি দুটামান মোকো দিয়া, মই আমাৰ বাৰীত ৰুই দিম। আৰু এটা কাম কৰা, যিখিনি পুলি থাকিব ৰাস্তাৰ কাষে কাষে ৰুই দিবা হওক। তোমালোকেও প্ৰকৃতিক বচাবলৈ এটা ভাল কাম কৰা হ'ব, নহয় জানো? তুলসী পুলিবোৰ ওচৰ চুবুৰীয়াৰ ঘৰতো দিবা, তেহে আমাৰ চৌপাশৰ পৰিৱেশ বিশুদ্ধ হ'ব। হয় ককা, আপুনি আমাৰ জ্ঞান চকু মেলাই দিলে। শুনা বোপাইহঁত, গছ বন থাকিলেহে প্ৰদূষণমুক্ত এটা সুস্থ পৰিৱেশ পাম আৰু সুস্বাস্থ্যৰ গৰাকী হ'ম। বৃক্ষ আমাৰ পৰম মিত্ৰ, এই কথা তোমালোক সকলোৱে মনত ৰাখিবা। আহা বন্ধুসকল, আমি দিলীপ কলিতা দেৱৰ এই কবিতাটিৰ আবৃত্তিৰ যোগেদি গছ গছনি নেকাটিবৰ বাবে প্ৰতিজ্ঞাবদ্ধ হওঁ। অকণ অকণ মইনা আমি উদাৰ আমাৰ মন, ধৰা সেউজ কৰিবৰ বাবে কৰো আমি পণ। নাকাটিবা ভাই, নেকাটিবা ভাই, তৰু গছ বন, সিহঁতে ৰাখিছে জীয়াই ধৰাৰ প্ৰাণীগণ। সেউজবোৰে কমাই তোলে ধৰাৰ প্ৰদূষণ, নমাই আনে হাল ফুলে শীতল বৰষুণ। বৃক্ষ আমাৰ পৰম মিত্ৰ। এই নাটখনি শুনিলা। ৰচনা আৰু পৰিচালনা আছিল জিন্তি শইকীয়া হাজৰিকাৰ। বিভিন্ন চৰিত্ৰত অংশগ্ৰহণ কৰিলে বিটু অৰহান শিৱম, জিতু যুৱৰাজ গগৈ, আমগছ আশা শইকীয়া, আমৈলতা, অদিতিৰাজ কলিতা আৰু বাসৱী গগৈ, কৃষ্ণচূড়া আৰাধ্যা বৰঠাকুৰ, ৰাধাচূড়া বিস্মিতা প্ৰিয়া কলিতা আৰু ককাৰ চৰিত্ৰটি ৰূপায়ণ কৰিলে ডক্টৰ উজ্জ্বল শইকীয়াই। এইবাৰ তোমালোকক এটি আধুনিক গীত গাই শুনাইছে বিস্মিতা প্ৰিয়া কলিতাই। দিয়া ঘূৰাই দিয়া পৃথিৱী আমাৰ আমাৰ, আইতাৰে সাধু তৰালি হৰা চোতা, সেয়াই লাগে আমাক, নালাগে ওলোটা পৃথিৱী। আমি এইচোন পৃথিৱী ভঙাৰু গঢ়াৰ সপোনটো, আনা ঘূৰাই আনা ধৰাত নিভাজিয়া, শেৱালি পাহিত দুভৰি ধুনুক ঠানা, সেয়াই লাগে আমাক, নালাগে ওলোটা পৃথিৱী। আমি এইচোন পৃথিৱী ভঙাৰু গঢ়াৰ সপোনটো। ক খ গ ঘ আৰু ঙ, পাটি গণিত আৰু কুহি পাত, পঢ়ালা পঢ়ি আছো
শিকালা শিকি আছো এতিয়া কিয় দিয়া মৰণাঘাত বুৰঞ্জীৰে পাত লুটিয়ালে আমাৰে মৰমে দিব সকিয়াই যদিহে আমাৰে অস্তিত্ব নাই তেনে বুৰঞ্জী কোনেও নেচায় touch it, touch your freedom give it holy then bring to your knees oh with you we all are with you we make the world shine like the sun এইবাৰ যুৱৰাজ গগৈয়ে আমাক এটি কবিতা আবৃত্তি কৰি শুনাইছে শুনোচোন আহা নমস্কাৰ আজি আবৃত্তি কৰিব লোৱা কবিতাৰ শিৰোনাম দেওবাৰ দেওবাৰ কবি কৰবী ডেকা হাজৰিকা দেওবাৰ দেওবাৰ কি যে ভাল দিন কতো এই কাৰণে বেজাৰ ৰৈছিন লাহে ধীৰে হৈ উঠা লৰালৰি নাই উঠিয়েই খেলিলেও নবকে যে মাই ফুটবল মাৰ্বল আৰু ক্ৰিকেট খেলি খেলি ধূলি লাগি হ'ল লেটপেট আমলখি জলফাই ফুৰোতে বিচাৰি কৰবাত কেনেবাকৈ কাটে যদি ভৰি তথাপিতো ভয় নাই কৰি থকা ৰং দেওবাৰ আজি নাই দেউতাৰো খং দেওবাৰ দেওবাৰ যাদু লগা দিন কতো এই কাৰণেই বিষাদৰ চিন ধন্যবাদ এইবাৰ আন এটি কবিতা আবৃত্তি কৰিছে অৰহান শিৱমে শুনোচোন আহা মই এতিয়া আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম পাৰ্সপেক্টিভ কবি ডক্টৰ ভূপেন হাজৰিকা মৃত্যু জন্মৰ পৰা কিমান দূৰত মৃত্যু জন্মৰ পৰা কিমান দূৰত মই মোৰ পৰা কিমান দূৰত কত খলপীয়া মোৰ মই অসমীয়া মই হদিয়াত শ্ৰীলংকাত থিয় হৈ দেখো কুমাৰিকা কাশ্মীৰ কামৰূপৰ ত্ৰিভুজটো গোটেইখন যেন মোৰ জন্ম ঠাই হদিয়া নিউয়ৰ্কত শ্যাম দেশৰ ডেকাজনক পালো এনে লাগিল যেন সি বহুদিনৰ চিনাকি মোৰ হদিয়াৰ পাহোৱাল ডেকাহে মোৰ পাৰ্সপেক্টিভত মানুহ ইতিবাচক অসম ভাৰত পৃথিৱী তিনি খলপীয়া সত্তাৰ মাজত সংঘৰ্ষ ক'ত সংঘৰ্ষ কিহৰ সংঘৰ্ষ পৃথিৱীখন এটা বেলুন হৈ উৰি গ'ল মোৰ আঙুলিৰ পৰা পৃথিৱীখন এটা বেলুন হৈ উৰি গ'ল মোৰ আঙুলিৰ পৰা মনিব নোৱাৰা দূৰত্বৰ পৰা দেখিছো মনিব নোৱাৰা দূৰত্বৰ পৰা দেখিছো সেই বেলুনটো মই চন্দ্ৰৰ বুকুৰ পৰা ভাইটি ভণ্টিহঁত তোমালোকক কবিতা পাঠ কৰি শুনালে অৰহান শিৱমে এইবাৰ কেংগেৰুৰ বিষয়ে দুআষাৰমান কৈছে সুমংগল শৰ্মাই কেংগেৰু এবিধ আচৰিত তথা পৃথিৱীত পোৱা সবাতোকৈ পুৰণি প্ৰজাতিৰ জন্তু ইহঁতক অষ্ট্ৰেলিয়াত পোৱা যায় কাৰণে অষ্ট্ৰেলিয়া কেংগেৰুৰ দেশ বুলি জনা যায় কিছু হেজাৰ বছৰৰ আগতে ঘোঁৰাৰ সমান ডাঙৰ কেংগেৰু পোৱা গৈছিল কেংগেৰু আটাইতকৈ শ্ৰেষ্ঠ মোনা থকা জন্তু হিচাপে জনা যায় কেংগেৰু 6 ফুট ওখ হয় ইয়াৰ সন্মুখৰ ঠেং চুটি আৰু পিছ ঠেং দীঘল শক্তিশালী পিছ ঠেঙৰ সহায়ত ই 3 পৰা 5 মিটাৰ জঁপিয়াই যাব পাৰে ইহঁতৰ 1 মিটাৰ দীঘল নেজ আছে এই দীঘল নেজৰ সহায়ত ইহঁতে জিৰণি লয় তথা শৰীৰৰ ক্ষমতা ৰক্ষা কৰে যেতিয়া চিকাৰী কুকুৰে কেংগেৰুক থলঠেকত পেলোৱাব চেষ্টা কৰে তেতিয়া ইহঁতে আগ ঠেঙেৰে কুকুৰবোৰক জব্দ কৰে আৰু পিছ ঠেঙেৰে ইহঁতক পাক খুৱাই মাৰি পেলায় ধন্যবাদ এইবাৰ সুৰঞ্জনা চেতিয়াই আমাক এটি গীত গাই শুনাব শুনি লওঁচোন আহা কি
ক্ষণে অকাৰণে এটি স্মৃতি গৌৰাই এটি ক্ষণে অকাৰণে এটি স্মৃতি গৌৰাই মন উৰি গ'ল দূৰণিলৈ মিঠা মিঠা সপোন দিয়াই মন উৰি গ'ল দূৰণিলৈ মিঠা মিঠা সপোন দিয়াই আকাশলো মই দিনা চেৰাই এটি চৰাই গুণগুণাই এটি চৰাই গুণগুণাই কিহৰ জানো মোক গ'ল নাই এটি চৰাই গুণগুণাই। ভাইটি ভণ্টিহঁত অনুষ্ঠানটি শুনি নিশ্চয় ভাল পাইছা। আমাক সুৰঞ্জনা চেতিয়াই বৰ সুন্দৰকৈ গীতটি গাই শুনালে। এইবাৰ জ্যোতি মইনাই আমাক কি শুনাই শুনি লওঁ আহা। নমস্কাৰ, মোৰ নাম হয়ান হৰ্ষিল কাশ্যপ। আবৃত্তি কৰিবলৈ লোৱা কবিতাটোৰ শিৰোনাম অকণমানি ল'ৰা। কবি জ্যোতিপ্ৰসাদ আগৰৱালা। অকণমানি ল'ৰা থিয় ডঙা দিব খোজোতে থুপুক থপাক পৰা কোনোমতে অকাই পকাই এখোজ দুখোজ যায় চিত ভলঙা খাই কান্দে ৰাতি পৰে পৰে দুট নাপাই চিঞৰ ধৰে হহা কন্দাল দুটা কথা এতিয়া মাথোন জানে মুখৰ এটা মাত ফুটা নাই কল কলে পাৰে মানে নতুন কিবা পালে নিয়ে মুখৰ ফালে মুখ কোনখিনিত চিনি নাপায় নাকৰ বিন্ধাত গুজে উৰি যোৱা ঘৰ চিৰিকাক থাপ মাৰিব খোজে। ধন্যবাদ। ভাইটি ভণ্টিহঁত তোমালোকে ইমান পৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌহদত স্থিত শিশু পাৰিজাতৰ মইনাহঁতে পৰিৱেশন কৰা বিচিত্ৰ অনুষ্ঠানটি শুনিলা। অনুষ্ঠানটি পৰিচালনা কৰিলে জিন্তি শইকীয়া হাজৰিকাই। আজিলৈ পিছে তোমালোকৰ পৰা বিদায়ো ল'ব লাগিব। পুনৰ কেতিয়াবাতে তোমালোকৰ কাষলৈ অতি সোনকালে আহিম। আজিৰ অনুষ্ঠানটি প্ৰযোজনা কৰিলে বৰষা কোঁৱৰে। তেন্তে মই নিৰ্মালীয়ে আজিলৈ তোমালোকৰ পৰা ইমানতে বিদায় লৈছো। সদায় ভালে কুশলে থাকা।